সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে। হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তৈবুৰ ৰহমান মজুমদাৰক। নিশা দবকাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তৈবুৰ ৰহমান মজুমদাৰক। পেছাত এজন শিক্ষক হৈছে তৈবুৰ ৰহমান মজুমদাৰ। যোগীজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈছে মজুমদাৰ। মাটিবাৰী সংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে তৈবুৰ ৰহমানক। নগাঁৱৰ কচুৱা থানাত ৰুজু হোৱা গোচৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। 90/25 নম্বৰ গোচৰত তৈবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হালধিয়াটিৰ দিলৱাৰ হুছেইন নামৰ এজন লোকে ৰুজু কৰিছিল গোচৰ। তৈবুৰক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়েও মন্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে। দিলৱাৰ হুছেইনৰ জ্যেষ্ঠ ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে। ভূমি সংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে জ্যেষ্ঠ ভাতৃগৰাকীক। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে। হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তৈবুৰ ৰহমান মজুমদাৰক। নিশা দবকাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তৈবুৰ ৰহমান মজুমদাৰক। পেছাত এজন শিক্ষক হৈছে তৈবুৰ ৰহমান মজুমদাৰ। যোগীজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈছে মজুমদাৰ। মাটিবাৰী সংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ কৰা হয় তৈবুৰ ৰহমান। দিলৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল। 2021 চনকে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিলে। কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ, চৰকাৰে তেওঁক ছাছপেণ্ডো নকৰিলে। তাৰমানে তেওঁলোক কিমান শিপাই চৰকাৰৰ তলত সোমাই আছে। আৰু দিলৱাৰো এটা ডাম্পাৰ বেপাৰী, সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই। হোজাইত গৈ সুধিব, গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে। এটা তো খাজ খাবার কিছু করই না আগে তো এটা বহুত আগে তো এটা তুরা লইছিলাম মাটি বেচিছিলাম। এটা তো তাইন জেল নিছিলা গিয়া এটা তো জেল খাটিয়ে সমস্যা সমাধান করিয়া আইসো। এখন তো তাই নতুনভাবে কোনো জাত তাই তো খাজ খাবার করই না। তো স্কুলে আইতরা স্কুলের কাম ব্যস্ত। আইয়া তো সারাক তো চেক করলা, গড় দরজা সব চাইলা চিতিলা, কিছু তোর ফাইলা আইজ রাইতো আইলা, কালকে রাইতো আইলা, সব চাইয়া চিতি গেলা। তো পুলিশ আইছিল এরেস্ট কখন করছে? আইসো খালে কোথেকে করছে এরেস্ট? ওই ডোবাখা খানটা কিন্তু আমি তো যাই না, আমার লগে যোগাযোগ নাই। 4-5 দিনটা কিন্তু ঈদ গেল, আমরা তো আর কোনো ঈদও কোনো কাপড়ও লইলাম না, কোনো খরচ খাতিও করা হইল না, কিচ্ছু করছি না। আমরা ঘরে আছি, আমার লগে যোগাযোগ নাই। আপোনালোকে আৰক্ষীৰ লগত যোগাযোগ কৰিছে নে কি কাৰণে আটক না আমরা তো কোনো যোগাযোগও করছি না। আমরা ঘরের লগে কোনো যোগাযোগ নাই। তাও আমার সবাই কোনো কিন্তু যোগাযোগ করতে কইতে পারি আমি। মানে মাটি বাড়ির লিগে আটক করছে না অন্য কিছু? এটাও কইতে পারি না, আমরা তো কিচ্ছু কইতে পারি না। মাটি বাড়ি তো এখন তো কোনো কেস তাই তো আর কোনো খাস খারবার করডা না। তো পুলিশ ইয়াত আহি গৈছিল নাকি? কেইদিনৰ পৰা আহি আছে পুলিশ? তো আইসি দলরাইতো আইসন, আর আজ যে রাইতো আইসন, ফলু রাইতো আইসন। 3-4 দিন ধরে কন্টিনিউ হইতেছে। আইতাছে আইতে কোনো কিছু পাইছে না। আমার গড় দরজা সব চাইছে, বাস্কর সব তার সাবাইছে। ওসি স্যার আইসলা আর আইসন। কি বিচাৰি কিবা লৈ গৈছে নি? না গড় তার কিছু পাইছে না। এটা ও আগর পুরানা জেরেস কিটা 2 পাইছিল, এখন তো আর কিছু পাইছে না। এতিয়া কাক আটক কৰিছে? আপনার মুসামি কি নাম? তৈবুর রহমান মজুমদার। দিলৱাৰ হুছেইনৰ কি হয়? বাই ডাঙর ভাই। দিলৱাৰ হুছেইন বাই হইলো আমরা বেলেগ। আমরা দিলৱাৰ হুছেইনের লগে আমরা কোনো সম্পর্ক নাই। তার আমরা তেও নিজে কি করে? চাকরি করে। কোন স্কুলত? যোগীজান এমই স্কুল। পুরানা মানে কিছু তো জামিন হয়ে গেছে? জামিন হয়ে গেছে। হইলে তো আবু শঙ্করনগর যাই মানে হাজির। পুলিশে কিবা কইছে নাকি আপনালোক? না পুলিশ তো আমি তো বারবার জিগাইলাম ওসি স্যার দে, খালি কই অফিস থেকে একটা কেস কেছে। এখন কি কেস কি কিতা এটা তো আর করব না। কোনে কেস কইছে কিবা গম পাইছে নি? এটাও হইতে পারি না। না দিলওয়ার লগে তো আমরা কোনো সম্পর্ক নাই। হে তার বেলেগ, তো আমরা বেলেগ। মানে বাইককে আলোক হয়ে গেছে? আলোক হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।